আয় অনেক প্রবন্ধে সিদ্ধে মনে গুণী চাইলা অভকতি বিনাই অন্য উপায় নপাইলা অনেক প্রকারে দঢ়াই চিত্ত একান্ত দিলে কৰা যাক প্ৰাৱে প্ৰভু দেখি সিদ্ধান্ত প্ৰভু দিলে কি বুলি দিলে প্ৰভু দে ভকতি বিনা উপায় নাই। এতিয়া ভকতিটো কিনি অনা বস্তু নহয়। মোৰ মাৰ পৰাও মই আনিব নোৱাৰো, দেউতাৰ পৰাও আনিব নোৱাৰো, জ্ঞাতি কুটুম্বৰ পৰাও আনিব নোৱাৰো। একেবাৰে হাড় ওলোৱা গৰুটোৰ গাখীৰৰ পৰা মই যদি তাক গৰম কৰি দিওঁ, চামনি ওলাব, সেই চামনিটো যদি ভাজি দিওঁ, ঘি ওলাব, সেই ঘি যদি গৰুক খুৱাই দিওঁ, গৰুটোৰ চেহেৰাটো ভাল হ'ব। তেতিয়াহ'লে ভক্তি মোৰ তাত আছে। ভকতি সম্পৰ্কে তৃতীয় স্কন্ধত কপিল প্ৰভুৱে মাতৃ দেৱহূতিক ক'লে, আনৰ অন্যায়ৰ কাৰণে যদি ভকতি কৰা এইটো কিন্তু তামসিক। বোলে বাছা মোক এনে ভকতি নালাগে, বোলে একেবাৰে সহজটো দিম নেকি? বাছা সহজ দে, মই অবলা নাৰী, মাতৃ হিচাপে দয়া আছে যদি সেইটো কম। কাঠৰ শিলৰ মাটিৰ বনাই লৈ যশং দেহি ধনং দেহি বিদ্যাং দেহি এইটো কৰিলে সোনকালে হ'ব, হয় নেকি? বাছা সেইটো মাতে নে নামাতে? সেইটো ক'ত মাতিব আৰু? এইটো আৰু কি তেতিয়াহ'লে? এইটো ৰাজসিক। এই প্ৰজাবৰ্গক জ্ঞানৰ পথলৈ আনিবলৈ ৰজাই দিছিলে এইটো। বাছা মোক এইটো নালাগে, ইয়াতকৈ ভাল নাই নে? বোলে আছে এটা ভাল। বোলে কি? কোনটো? বোলে এইটো সাত্বিক। বাছা মোক সাত্বিকটো দে, তেতিয়াহ'লে ভালটোকে দে। ভালটো পাব লাগিলে চকুৰ সাধনা লাগে। আমাৰ এই বিৰাট দেহটোত গোটেই বেইমানি কৰি আছে চকু দুটাই। চকু দুটাই চালেই লোভ লাগে, চকু দুটাই চালেই মোহ লাগে, চকু দুটাই দেখিলেই বাসনা আহে, চকু দুটাই দেখিলেই কামনা আহে। গতিকে চকু দুটাই গোটেই গণ্ডগোল কৰিছে। কাৰণ মনৰতো নিজা চকু নাই, মন ধৃতৰাষ্ট্ৰ, অন্ধ। আচ্ছা, মই হলো অবলা নাৰী, বুজি নাপাওঁ, ভালকৈ বুজাই নোপোৱা, আৰু ভালকৈ কি কম? মই কলো দেখোন, চকুৰ সাধনা কৰা। ঈশ্বৰ বস্তুক জানিবলৈ হলে চকুৰ সাধনা কৰা। যিটো কি কয়, পাৰ্বতীয়ে কৈছিল তুমি ত্ৰিলোকপতি, তথাপিও তুমি কাৰ ধ্যান কৰা? পাৰ্বতী মই নিমিত্ত, মোৰ ওপৰত আৰু এজন আছে। যিটো পৰীক্ষিত গংগাৰ তীৰত কৈছিল, বাৰু তোমাৰ গণ্ডগোলটো পানীত, মই চিকিৎসা কৰিম বাণীৰে। কিন্তু বাণীৰে চিকিৎসা কৰিব লাগিলে তুমি একান্ত মনে শুনি ল'ব লাগিব। বোলে শুনিম, বহিছানে তুমি? হয় বহিছো। ক'ত বহিছা? বোলে গংগাৰ তীৰত। কেনেকৈ বহিছা? বোলে চকু মেলি বহিছো। নাই নাই, চকু তুমি মেলি বহিব নোৱাৰা। বোলে কিয়? বোলে গংগাত কুম্ভীৰ মগৰে জাপ দিলে চকু দুটা যাব নহয়। চকু গ'লে মন যাব, মন গ'লে মোৰ কথাবিলাক অথলে যাব। তেতিয়াহ'লে মই চকু মুদি শুনিম। এই চকু মুদি নুশুনিবা, চকু মুদি শুনিলে দেখো তুমি নিদ্ৰাৰ কোণাত যাবা। কেনেকৈ শুনিম তেতিয়াহ'লে? বোলে অৰ্ধ নিমিলিত পোহৰে কৃপালু গুৰু শংকৰদেৱে সেইটো আমাক ভজনত দিলে। ইয়াত ভকতি কৰিবলৈ হলে মই আচলতে মোক ভজিব লাগিব। দ্বাদশ স্কন্ধত কৃপালু গুৰু শংকৰদেৱে ক'লে, আপোনাকো ভজন্তে আপোনাৰো কোনো শ্ৰম। প্ৰথমতে নিজক ভজা। এই নেদেখাজনক ভজি তুমি কেনেকৈ পাবা? প্ৰথমতে নিজক ভজা। চকুৰে মই বেয়া নাচাওঁ, কাণেৰে বেয়া নুশুনো, জিভাৰে বেয়া কথা নকওঁ, হাতেৰে বেয়া কৰ্ম নকৰোঁ, হৃদয়েৰে বেয়া চিন্তা নানো, চৰণৰে মই বেয়া ঠাইলৈ নাযাওঁ। ভগৱন্তই কৈছে তুমি অমৃত পুত্ৰ, তুমি মোৰেই সন্তান।
কাৰণ এখন স্বচ্ছ আৰু পবিত্ৰ নিকা হৃদয়তে হৰি চিন্তা কৰিব পাৰি। এতিয়া হৰিকো আমি জানিব লাগিব, হৰিনো কোন। যি সময়ত ৰজাবিলাকে প্ৰজা ধৰ্মৰ লাইনত আনিবৰ কাৰণে ব্ৰাহ্মণক দায়িত্ব দিওঁতে ব্ৰাহ্মণজনে তেওঁলোকক কৈছিল সৰ্বশেষত কৃষ্ণ বুলি হৰি বল, হৰি বল, হৰি বল। ৰাইজেও কৈছিল হৰি বল। চিন্তা হৈছিল মই বুলিব দিলো, মোকো বুলিব দিলো। কৃপালু গুৰু শংকৰদেৱে চিন্তা কৰিছিল ধৰ্মৰ ভিতৰলৈ সোমোৱাই নাই, আৰম্ভতেই গণ্ডগোল লাগি আছে। মই গীতাৰ পৰা এশৰণটো আনিছো, মই গীতাখন দ্বিতীয়বাৰ আকৌ পঢ়িম। গুৰুজনে দ্বিতীয়বাৰ পঢ়ি তাত পালে মই অক্ষৰ ব্ৰহ্মৰ ও মানে প্ৰণৱ, প্ৰণৱ মানে নিৰাকাৰ নিৰঞ্জন হৰি। আচলতে ওটোৱে হৰি, সেইকাৰণে আমাক আনি কলে হৰি। ওটোৱে কলে মোৰ তাত তিনিটা বস্তু লুকাই আছে, ও যোগ হস্যৌ যোগ ম সমান ওম। ও শতগুণ, উ ৰজগুণ, ম তমগুণ। এতিয়া আপোনাক গুণ বুলি কলে কেনেকৈ বুজি পাব? গুণ বুজাবৰ কাৰণে আমাক চৰিত্ৰ দিলে। শতগুণে বিষ্ণুৰ চৰিত্ৰ দিলে, ৰজগুণে ব্ৰহ্মাৰ চৰিত্ৰ দিলে, তমগুণে শিৱৰ চৰিত্ৰ দিলে। আমাৰ সাধাৰণ এই শিৱ মন্দিৰলৈ ভাং খাই থলৌ পলৌকে আহাজন ক'ত গৈছিল বোলে শিৱ কোন শিৱ সুধি থকা যত জীৱ তত শিৱ। তেতিয়াহ'লে এইবিলাক শিৱই আহিছে। আৰু শিৱবিলাকৰ ভিতৰত জীৱ আছে। কীৰ্তনত গুৰুজনাই কৌশল কৰি কলে বিষ্ণু আৰু শিৱৰ ভেদ নকৰিবা। বিষ্ণু ক'ত চক্ষুই আদিত্য, নাসিকাই বায়ু, কৰ্ণে দিক, জিহ্বাই বৰুণ, বাক্যে ব্ৰহ্ম, মুখে পদ্ম, কণ্ঠে সৰস্বতী, হৃদয়ে বিষ্ণু। তেতিয়াহ'লে ভাতৃ টনি থকাটো বিষ্ণু। এই বিষ্ণুৱে মাতৃগৰ্ভৰ পৰা যেতিয়া পিতৃৰ ক্ষীৰৰ পৰা আহি মাতৃগৰ্ভত স্থিতি লাভ কৰে, তেতিয়া এই পঞ্চভূতি দেহটো ক্ষিতি অপ তেজ মৰুদ্গম, এইটো আচলতে জীৱক ৰক্ষা কৰি থকা সজাটো। সেইকাৰণে কৈছে হৰি হৰে নাই ভেদ, তেন্তে কিয় ভেদা ভেদ? হৰি আৰু হৰৰ ভেদ নাই। আজি ইয়ালৈ আহোঁতে গৃহস্থই হৰিক দেখা নাই, হৰক দেখিছে। এই অমুক আহিছে, এই মুখখন হৰৰ ছবিটো আছে, আই আহিছে, এই বাপ আহিছে, ভিতৰততো কোনেও দেখা নাই। কিন্তু হৰি যিদিনা ওলাই যাব সকলোৱে কৈ দিব বোলে ঘৰত নাৰাখিবি, ঘৰটো চোৱা যায়। কিন্তু হৰৰে অৱস্থা, লংকাই কৰি থাকে। তাৰপিছত কৈছে বোলে ল'ৰা আহি আছে গুৱাহাটীৰ পৰা, ভালেখিনি পাইছে, পালেও নহব, থকাকে কাৰণে আৰু বেয়া। চোতাল উলিয়াই দিওঁতে জ্ঞাতি কুটুম্ব কৈছে বতৰ বেয়া দে, কিন্তু তাড়াতাড়ি কৰ। মেডিকেলত হলে তেওঁলোকে নাকেদি তোলা ভৰাই দিছে, মুখতো তোলা দিছে, বেয়া বস্তু এইটো লৈ যা। বেয়াৰ মাজত এই কুৰূপ, এইখন কুৰুক্ষেত্ৰত এই পোহৰটো আছে। আমি পোহৰৰ লগত চিনাকি, পোহৰৰ লগত চিনাকি হলে মায়াই একো কৰিব নোৱাৰে। গতিকে ইয়াত সেইকাৰণে আমি কলে যে ভকতি বিনাই আৰু অন্য উপায় নাই। মায়া তৰ নয় উপায়, শুনিও সম্প্ৰতি উপজাইবে প্ৰথমে সবাত বিৰকতি। দেখি শুনি মানেইতো জগত যতে, মায়াৰ ৰচনা জানা সম্যকে তাত। আমি অলপ আগতেই কলো আমি ঈশ্বৰ প্ৰাপ্তি ঘটিব লাগিলে আমি মোহশূন্য হ'ব লাগিব, বিষয় শূন্য হ'ব লাগিব, বাসনা শূন্য হ'ব লাগিব, লিপ্সা শূন্য হ'ব লাগিব, সৰ্বশেষৰ চিন্তাটো আনিব লাগিব মই দেহ নহয় দেই, কিন্তু মই আত্মাহে। আত্মাৰ লক্ষ্য হ'ল পৰমাত্মা। জীৱ আত্মা পৰমাত্মা দুয়ো ককাই ভাই, হিয়া মাজে সোমাই আছে, চিনা চিনি নাই। চিনা চিনি হ'ব লাগিলে চিনাকি কৰোতাজনক মই চিনি পাব লাগে। এই চিনাকি কৰোতাজন দেউতাজন কৃপালু গুৰু শংকৰদেৱ।
যিয়ে অহৰে নিখিচাৰি বেদ বিচাৰি হৰিনাম কৰত বেকত। গতিকে মোৰ আসক্তি যেতিয়া যাব তেতিয়াহে বিৰক্তি আহিব। কিন্তু দেহটো আসক্তিৰ ভাণ্ডৰ, ই খেদালেও যাব। যেনেকৈ এই ঘৰটো বনোৱাৰ লগে লগে আপুনি নিমন্ত্ৰণ নকৰে, আজি আপোনাক নিমন্ত্ৰণ কৰি মাতিছে, দুই এজনে হয়তো হৰি কথা শুনিবৰ কাৰণে নিমন্ত্ৰণ নাপায়ো আহিব পাৰে, কিন্তু এই ঘৰটোৰ চাপ দিয়াৰ লগে লগে কিছুমান নিমন্ত্ৰণ কিয় দাবীদাৰ হৈ আহি গৈছে। পঁইতা চৰাই বোলে মই যাম, জেঠী কেইটালে বোলে মই যাম, মকৰা কেইটাই বোলে আমি যাম, তাৰ ঘৰ নেকি আমাৰো ঘৰ। এই ঘৰটোত যেনেকৈ আহিছে আমাৰ তাতো এই ঘৰটোত আহিছে। আহেই ইহঁতকতো আপুনি সদায় মকৰাৰ জাল ভাঙি দিলে পিছদিনাখন আকৌ হৈছে। পঁইতা চৰাই আপুনি ঔষধ আনি দিলে দুটা মৰিল, বাকীকেইটা আৰু থাকিব। তেতিয়াহ'লে ইহঁতক থাকিব। গুৰুজনাই এইকেইটা কামক ৰোধক কুত্তা কামুৰি খাই বুলি কৈছিল। এই কামুৰি খোৱা কেইটাক কিন্তু উলিয়াই দিয়া যায় বুলি কোৱা নাই। উলিয়াই দিব নোৱাৰি, শান্ত কৰিব লাগিব। শান্ত কিহেদি হ'ব? খোৱাটোৰ ওপৰত কথা আহিব, তাৰ ক্ৰিয়াটো হ'ব নহয়, খাদ্যৰ ওপৰত ক্ৰিয়াটো হ'ব। আমি যেনেকৈ মাতৃগৰ্ভত স্থিতি লাভ কৰি এই দেহটো পালো, আজি ভাগৱতলৈ আহোঁতে আপোনালোকে প্ৰথমতে স্থিতি লৈছে। আপোনালোকে আহোঁতে সত ৰজ তম তিনি গুণে দিয়ে আপোনালোকৰ নমলা মুখ পাওঁতে আপোনাক আহক আহক কৰোঁতে ইহঁত কেইটাই ৰজগুণ আৰু তমগুণ ই বা আমাকতো হেৰি কৰা নাই, আৰে শতগুণে কৈছো মনে মনে কথা কৰি কওঁতে সিহঁতে লিপিত খাই আছে। এই আদেৰি কাটা চুই দিলে যেনেকৈ মুজি যায়, ৰজগুণ আৰু তমগুণে হ'ব আৰু শতগুণে কিন্তু নিৰ্ভয়ভাৱে আহিছে। শতগুণেদি আহি ইয়াত বহুতে আপোনালোকে সেৱা লৈ পেলাই বহিছে। ইয়াত কিন্তু ভাগৱত চলি যেতিয়া আছে নিৰ্গুণ, শত কিন্তু গুণ, স্থিতি কিন্তু নিৰ্গুণ হ'ব লাগে। তাৰমানে নিৰ্গুণত স্থিতি, নিৰ্গুণত ৰতি, নিৰ্গুণত মতি, নিৰ্গুণত গতি, নিৰ্গুণত স্থিতি যদি নিৰ্গুণ হৈছে প্ৰাপ্তি হ'ব। আৰু স্থিতি যদি নিৰ্গুণ হোৱা নাই তেতিয়াহ'লে গণ্ডগোল। কাষৰ জানক কৈ থাকিব নহয়, বেলেগ কিয়নো কথা কৈ থাকে, বেলেগ কথা কৈছে। তেতিয়াহ'লে স্থিতি, পিতৃৰ শিৰৰ বিন্দুটো যদি মাতৃগৰ্ভত স্থিতি লাভ কৰিছে আমি সন্তান পাম, আৰু স্থিতি লাভ যদি কৰা নাই আমি সন্তান নাপাওঁ। ভগৱন্ততো আমাৰ স্থিতিটো হ'ল নে নাই? গৰুটোৱে ৰাতিপুৱাই গৈ পেলাই ঘাঁহ খাই থাকে, গধূলিলৈ অহাত কিন্তু বাপেকে বা মাকে কয়, বপাই ঐ গৰু বঢ়িয়া চাৰ পাইছে, দানাও অকণমান খোৱাবি। ই খাই লৈ শুই লৈ সেই ৰাতিপুৱাৰ পৰা খোৱা ঘাঁহখিনি পাগুলিয়াব আৰম্ভ। আমি কিমানজন ভকতে কিমান শুনিলো গোটেই জীৱন ভাগৱত, পাগুলিয়াই নে? ইয়াৰ পৰা ওলাই যাওঁতে বাটত গ'লে দিনটো গ'লে কালিও মোৰ গৈছে এবাৰো নক'লে যে মায়া তৰণৰ উপায়টোৰ ইয়াৰ পিছৰখিনি কিন্তু শুনিব লাগিব, সেই কথাটো আলোচনা কৰা নাই। গতিকে আমি নাপাগুলিয়াম। আমাৰ পিৰিয়ে পিৰিয়ে ভাগৱত চলিয়ে আছে। কৃপালু গুৰু শংকৰদেৱে দি থৈ যোৱাৰ ৫৫০ বছৰ পিছতো আমি ৪ ভাগৰ ১ অংশ মানুহে ভাগৱতৰ ওচৰলৈ আহিছো। তাৰেও গণ্ডগোল থকাও আছো। হয় বুলি কৈছো বোলে, মই কেতিয়াবা আমাৰ দেউতাহঁতৰ দিনৰ পৰা আমি শৰণ লৈছোৱে, বোলে বাপৰ আছে নাই? আমাৰ কইনাৰ আছে। তেওঁ নিজত থকা বুলি ক'ব নোৱাৰিল। তেওঁৰ আইগৰাকীলৈ দেখুৱাই দিল, বোলে তেওঁৰ আছে, মই আৰু বেপাৰী মানুহটো আৰু ৰাতিপুৱাতে ওলাই যাওঁ, তেওঁৰ আছে। আপুনি আই কৈ পেলাই সুধিলে বোলে আইটো আপোনাৰে আছে। আছে মানে আৰু কৃষ্ণ বুলিয়ে চলি আছো, এইবিলাকতো আমাৰ মনত নাই। এদিনে শুনিছো, বহুত দূৰত আছো। গণ্ডগোল এইটো। আমি আচলতে এনে কাম কৰিব লাগে, প্ৰতিখন প্ৰাথমিকতে বহাই লৈ সেইদিনা পুৰুষখিনিৰে আজি শৰণ দিবই লাগিব। দিয়া নাই যদি আপোনাক মই বিদায় দিম। আইসকলে আইসকলৰটো এজনে জানে, সেইজনে বহাই লৈছে।
হৰণ যেতিয়া কমপ্লিট হৈছে ভজনীয়াখিনিক বহাই আমি এই কামবিলাক নকৰোঁ আমাৰ শৰণ লোৱাটোৱে আমাৰ আমি বহু মানুহকে আমাৰ তাত ইয়াত নহ'ব পাৰে আমাৰ তাত বেছিকৈ কৰ্মকাণ্ডী কামেই চলে গতিকে তাত বহুতেই কয় কিয় আমিতো জিলাৰ অধিৱেশনত পইচা দিছোঁ নৱীকৰণৰ ঠিকে দি আছোঁ আৰু মূলৰ অধিৱেশন এখনো এখন সেইমানেই ভকত নেকি গতিকে আমি মায়া তৰিব সেইকাৰণে নোৱাৰোঁ ইয়াত সেইকাৰণে উপায় দি পেলাই কৈছে যে তুমি বীৰপতি আনা তুমি নাটকৰ এটি ভাৱৰীয়া আমি এদিন আইৰ কোলাত শিশু হৈ আহিলোঁ এদিন কৈশোৰ হ'লোঁ এদিন বাল্য হ'লোঁ এদিন চাই থাকোঁতে যৌৱন প্ৰাপ্ত হ'লোঁ যৌৱন এদিন আমাৰ দেহৰ পৰা আঁতৰি গ'ল ক'ব নোৱাৰাকৈ আমাৰ বাৰ্ধক্যই সাৱটি ধৰিলে কেশ পকিল দাঁত সৰিল চকু ধুলু ধুলু হ'ল খোজবিলাক থৰক বৰক হ'ল তেল পিছলা দেহটো সতৰা সতৰি হ'ল মোৰ যাবৰ হ'ল কিন্তু কি লৈ যাম বোলে কি ধন বেহালি হাত অ' মন বেপাৰী কি ধন বেহালি হাত বৈকুণ্ঠত যাবলৈ সাধুৰ সংগ নললি চিনিও নললি বাট তেতিয়াহ'লে বাট চিনিব লাগিলে সাধু সংগ লগ এইটো মহাপুৰুষ মাধৱদেৱে ক'লে সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আছা সাধুৰ সংগ গ'লে তুমি কোনজনক চিনি পাবা যিটো ব্ৰহ্মাই চিনি পাইছিল তৃতীয় স্কন্ধ ভাগৱতত আপোনাৰ প্ৰাৰ্থনা কৰোঁতে তেওঁ কৈছিল হে ভগৱন্ত একান্ত ভকত সমস্তৰে পুৰি মন ইটো চিদানন্দ ৰূপক প্ৰকাশ কৰি আছা নাৰায়ণ চিত্তই চিত্তই আনন্দ দিয়তাকে ভগৱান তেওঁৱেই একান্ত ভকত তেওঁ যোৱা বাটেদিহে আমি খোজ দিছোঁ আমি ভকত হোৱা বুলি কোৱাটো দুখৰ বিষয় আমি ভকত যোৱা বাটেদি খোজ লৈছোঁ এই জন্মত মই ভকত হওঁনে নহওঁ নাজানো কিন্তু আমাক কৈছে চৰৈৱতী এই বাটেদি তুমি গৈ থাকা কাৰণ আজিৰ দিনটোৰ উপাৰ্জন অহাকালিৰ দিনটোৰ মূলধন আজিয়ে যদি তোমাৰ নাই অহাকালিও নাই আজিৰ দিনটোৰ উপাৰ্জনটো মূলধনটো তোমাৰ আছে নেকি আমাৰ আজিৰ দিনটোৰ মূলধনটো আমাক নালাগে আমি বঢ়িয়া লাগিব বহুত সময় বহাৰ পিছত আমি যাওঁতে এটা কথাই কম খানা ভাল হৈছে আৰু যদি অলপ কিবা কৈছে তেতিয়াহ'লে কৈছে খানাটো প্ৰণালী কৰিছে সেইখিনি কৰিব আমিও বহুত সময় বহিলোঁ মই ৰাতিপুৱাতে আহিছোঁ তেতিয়াহ'লে আমি বিচাৰোঁ আজি 550 বছৰ হৈ যোৱাৰ পিছত আচলতে মহাপ্ৰসাদটো আমাক উঠাই দিব লাগে আমি কিমান ডাঙৰ ভকত হৈছোঁ তেতিয়াহে ওলাই যাওঁ গুৰুজনাৰ পিছতে মানুহখিনিক আনিব লাগে এটা সুখাদ্য খাওক তেওঁলোকৰ স্বাস্থ্য পাতি হওক গুৰুজনাই এই চিন্তাৰে কৰিছিল কিন্তু আমি সেইটো নুবুজিলোঁ ভাৰতবৰ্ষৰ ক'তো নাই প্ৰসাদ আপোনাক কিবা চাগু দানা দিলে কিবা দিলে এনেকুৱা বৈজ্ঞানিক চিন্তাধাৰাটো ক'তো কৰা নাই আমাৰ সেইটোৰ ওপৰতে চকুটো পৰিব প্ৰসাদ আচলতে এতিয়া বৰ্তমান প্ৰসাদ কান্দি খাই আছো যিটো কৰ্ণ পথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা কৰে সমস্তয় আমি যিটো প্ৰসাদ খাওঁ সেইটো মুখেৰে খাওঁ 24 ঘণ্টাত কিন্তু ওলাই যায় আমি ওলাই যোৱা প্ৰসাদখিনিৰ কাৰণে কিন্তু কোৱা শেষত মই কোৱা শুনো বেলেগে হেৰি নাতিকেইটাৰ কাৰণে অকণমান দিব আৰু বেয়া নকৰোঁ মই নকওঁ বুলি ভাবিছিলোঁ নাতিকেইটাৰ কাৰণে কিয় দুটাকৈ দিলে দেখোন ইয়াতে তুমি খুজি যোৱা আৰু দিয়াৰ পিছত মই এইটো কোৱা শুনিছোঁ দিব ইয়াত কিন্তু এইটো কথা নকৰিলে গতিকে আমাক সেইকাৰণে কৈছে যে আমি প্ৰত্যেকে নাটকৰ ভাৱৰীয়া আমি মায়াত পৰি আছো এই মায়া বজাৰ বেহানি কৰিলো সময়ৰ ক্ষণগনি কিমান পালো
কিমান নাপালো চাবলে নাই আহৰি মায়া বজাৰ আজি আহিছে সময় উভতি চোৱাৰ যি বাটে পালো এই মায়া বজাৰ আহোঁতে কান্দিছো নাজানিনো বুজি মাজত হাঁহিলো বুজি অনুবুজি কিমান পালো কিমান নাপালো চাবলে নাই আহৰি মায়া বজাৰ আজি অহা বাটে মোক মাতিছে বাউল সন্ধ্যা লাগিছে জীৱন পদূলিত অহা বাটে মোক মাতিছে বাউল সন্ধ্যা লাগিছে জীৱন পদূলিত জীৱন চাকিটিৰ তেল দেখোঁ মায়াৰ বান্ধোনৰ ইনানি বিনানি মৃত্যুৰ মুহূৰ্তত আনি আহি যেতিয়া কয় সকলো বাদ দে ৰাম বুলি কয় তেতিয়া কম ৰ মাটিখিনি আজমালিতে থাকিব নহয় বাদ দে আজমালিত থাকিলেও তাৰে দুকথা বিকিয়েতো বাহিৰত নিছিলো তাৰে বাহিৰৰ পৰা ফিৰাই আনিছো নহয় ডাক্তৰে আৰু হেৰি নাই চিকিৎসা নাই বুলি কৈছে ৰাম বুলি কিয় কম ৰ সেইটোহে সকলোৰে কম মই কিবা বুজি পোৱা নাই তাৰমানে জানে মৃত্যুৰ মুহূৰ্তত ৰাম বুলি ক'ব দিয়ে সিহঁতে ৰাম বুলি কৈ মোক মাৰিব আহিছে নকওঁ এইবিলাক আমাৰ অনুশীলন এই অনুশীলনবিলাক কৰিবৰ কাৰণে কৃপালুগুৰু শংকৰদেৱে আমাক গৃহে গৃহে নামঘৰ দিলে সেইকাৰণে তেওঁ ক'লে গৃহতে থাকি সন্ন্যাসী হোৱা বোলে বিদুৰ তীৰ্থত কিয় ঘূৰি ফুৰা হৃদয়তে হৰি আছে তাক নুশুমৰা হৃদয়ত থকা হৰিজনক পাবলৈ গৃহত নামঘৰ কৰি লোৱা তুমি সন্ন্যাসী হোৱা গৃহত থাকি তেতিয়াহ'লে গৃহখন গৃহাশ্ৰম আমি এই গৃহখনক দিলে অনুশীলনৰ কেন্দ্ৰ কৰি আচলতে সেই নামঘৰটো যিটো চোতালত বান্ধি লৈছো বা আজি যিটো গুৰুহান প্ৰতিষ্ঠা কৰিলে এওঁলোকে যদি ভগৱন্তক কয় যে প্ৰভু এইবাৰত টাইলছ খুৱাই অহাবাৰত তোমাৰ হেৰিটো হীৰাৰে তলখণ্ড সোণেৰে কিন্তু এদিন মাত্ৰ তুমি নাম লৈ দেখুওৱা তাওজোৰত থৈ দিছো একদিন তুমি নাম লোৱা সেইকাৰণে গুৰুজনে আনি ক'লে যে নামঘৰ আচলতে এইটো মুখে লোৱা নাম হৃদয়ে লোৱা ৰূপ দেৱেহে মুকুতি পাইবা কহিলো স্বৰূপ ৰূপটো চাব লাগিব মই মোটেই মই যে তেওঁ মোক যে ক'লে স্বয়ং তুমিয়েই মই তেওঁ হ'ব পাৰিছো নে